নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক দুনু ব্লগলৈ স্বাগতম জনাইছোঁ। মই অৰুণাচল প্ৰদেশৰ চেৰ গাঁওখন আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। যেতিয়া মই অৰুণাচল গৈছিলোঁ তেতিয়া মই চেৰ গাঁৱৰ এটা হোটেলতেই আমি পৰিয়ালে 4 দিনৰ কাৰণে কটাইছিলোঁ। চেৰ গাঁওখন কেনেকুৱা তাক বৰ্ণনা কৰা বৰ টান। আহিবৰ সময়ত মোৰ আৱেগিক হৈ গৈছিল। সুন্দৰ এটা এই গাঁওখন এৰি আহিবলৈ মনটো যেন ৰৈয়ে যাওঁ তেনেকুৱা লাগিছিল। এয়া ওচৰতে চাওকচোন আঙুৰৰ বাগান। মই আঙুৰৰ বাগানবোৰৰ ভিতৰলৈ সোমাই গৈ লাগি থকা আঙুৰবোৰ হাতেৰে মই চুই চাইছিলোঁ। আঙুৰ খাইছোঁ, কিন্তু হাতেৰে মই চুই পোৱা নাছিলোঁ গছত। এয়া আপেলৰ বাগান। এই আপেলৰ বাগানবিলাকতো মই গৈ হাতেৰে চুই চাইছোঁ। আপেল আমি খাইছোঁ, চুইছোঁ, কিন্তু গছত লাগি থকা প্ৰায় কমকৈ দেখিছোঁ। এইবিধো এটা ফল, চাওকচোন সুন্দৰকৈ লাগি আছে। এইবোৰ হোটেলখনৰ চাৰিওফালে আছিল। এয়া বাগানবোৰ পাহাৰৰ দাঁতিত ইমান সুন্দৰকৈ বাগানবোৰ বনোৱা আছে। এয়া ওচৰতে বৈ যোৱা আমাৰ টেঙা নদীখন, তাত মই অকণমান খেলিলোঁ। তাৰ পাছত মই মৰমৰ ঘৰখনলৈ অসমলৈ বুলি যাত্ৰা কৰিলোঁগৈ। ৰাস্তাত বহুতো সপোন আঁচি ৰাখি আমি আগবাঢ়ি ঘৰলৈ বুলি আহিছোঁ। তাত দুমোজা মন, আহিছোঁ নিজৰ ঘৰখনলৈ, আনন্দও আছে, আৰু এৰি আহিছোঁ টেঙা গাঁওখন, তালৈকো মনত পৰিছিল। তাৰ মাজেদিয়ে আমি পাহাৰৰ বুকুৰ মাজেদি সেনেকৈ আমি গৈ আছোঁগৈ। আকাশ ঢুকি পোৱা পাহাৰবোৰ ওপৰলৈ চালে উলটি পৰি যায়, ইমানেই ওখ। শ্বিলঙৰ পাহাৰবোৰতকৈও অলপ বেছিকৈ ওখ আছে এই ঠাইৰ পাহাৰবোৰ। সেনেকৈ আমি পাহাৰৰ মাজেদি বিভিন্ন নদ নদী, প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰৰ শুকবোৰ আৰু ডাৱৰবোৰ চাই চাই আমি ঘৰলৈ বুলি আহিছোঁগৈ। আমি গামক নিয়াৰ কাৰণে নিজৰ ঘৰৰ গাড়ী দুখনকেই লৈ গৈছোঁ। এয়া আগে আগে আমাৰ কিয়াখন চলি গৈ আছে, পাছত মই বাৰ্ণাৰখনত উঠি আহিছোঁ। এনেকৈ আমি ঘৰলৈ বুলি আগবাঢ়ি আহিলোঁ। এয়া পানীৰ অলপ অভাৱ। সৈনিকসকলে পাহাৰৰ জুৰিৰ পৰা পানী কিনি তুলি খাব লগা হয়। তাত গৈয়ে মই গম পালোঁ। মানুহ বহুত পাতল আছে। আধা ঘণ্টা 1 ঘণ্টা পাহাৰৰ মাজেদি পাৰ হৈ যোৱাৰ সময়ত 2-এটা মানুহে লগ পাইছিলোঁ। এই ওখ ওখ পাহাৰ, ক'লা বৰণৰ শিল চাবনে আপুনি বগা বৰণৰ শিল চাব, তাৰ পাত্তা নাই। এনেকৈ আমি চকু নজপাকৈ চাই চাই আহি আছোঁ। বন্ধু বান্ধৱীসকল, দুনু ব্লগত মই ভ্ৰমণ ব্লগ আৰু লগতে আমাৰ ট্ৰেডিশ্যনেল খাদ্যবোৰ আপোনালোকক পৰিৱেশন কৰোঁ, দেখুৱাওঁ। কিন্তু আপোনালোকৰ মৰম চেনেহ অলপ কম হোৱা কাৰণে কেতিয়াবা দুখ লাগে। ব্লগ এটা বনাবলৈ আমি বহুত কষ্ট কৰোঁ। লাইক শ্বেয়াৰ কৰি দিলে, কমেণ্ট কৰিলে আমি ভাল পাম। গতিকে চমুকৈ চেৰগাঁও এনেকৈ